সদৃশতা কি সদৃশতা বা সাদৃশ্য চাবা দুটা বস্তু যদি সদৃশ হ'ব লাগে সদৃশ আৰু সৰ্বসম শব্দ দুটাৰ মাজত অলপ পাৰ্থক্য কি মই কৈ দিছোঁ সদৃশ আৰু সৰ্বসম সদৃশ মানে দুটা বস্তু যদি একে হয় মানে দেখাত একে হ'লে দুটা বস্তুক সদৃশ বুলি ক'ব আৰু সৰ্বসম হ'লে দুইটা বস্তু দেখাত একে হোৱাৰ উপৰিও দুইটাৰ যিটো আকৃতি বা আকাৰৰ আকৃতি দুইটাই যদি সমান হয় মানে সাপোজ এটা ত্ৰিভুজ কনসিডাৰ কৰিলে আমি এইপিনে আৰু অন্য এটা ত্ৰিভুজ কনসিডাৰ কৰিলে আমি এইপিনে ত্ৰিভুজ দুইটা দেখাত একে কিন্তু দুইটাৰে আকাৰৰ পাৰ্থক্য আছে এটা সৰু আনটো ডাঙৰ মানে দুইটাৰ আকৃতি একে দেখাত একে কিন্তু আকাৰৰ পাৰ্থক্য আছে গতিকে এনেকুৱা বস্তুবিলাক জাষ্ট আমি ত্ৰিভুজ এটা উদাহৰণ হিচাপে ল'লোঁ এনেকুৱা যিমানবিলাক বস্তু আছে যে দুইটা দেখাত একে কিন্তু তাৰ আকৃতিৰ ডিফাৰেঞ্চ বা আকৃতিৰ পাৰ্থক্য থাকে তেনে বস্তুবোৰক সদৃশ বুলি ক'ব আনহাতে সৰ্বসম কোনটোক ক'ব যদি দুটা ত্ৰিভুজ চাপ'জ বৰ্গ ল'লোঁ এইবাৰ আমি দুটা বৰ্গ এটা বৰ্গ ইপিনে আন এটা বৰ্গ আছে এইটো এটা আমি যদি চাওঁ দুইটা বৰ্গ দেখাতটো একেই বৰ্গ তদুপৰি সিহঁতৰ আকৃতিটো যদি আকাৰটো যদি চাওঁ মানে সাইজটো আমি সমান পাম দুইটা বৰ্গৰ গতিকে সেইটো ক্ষেত্ৰত দুইটা বৰ্গ সৰ্বসম হ'ব আৰু ইয়াত সদৃশ হ'ব মানে মেইন ডিফাৰেঞ্চটো হ'ল সদৃশ হ'বলৈ তাৰ আকৃতিটো একে হ'ব কিন্তু আকাৰটো ডিফাৰেঞ্চ থাকিব পাৰে কিন্তু সৰ্বসম হ'বলৈ আকৃতিটো একে হ'ব দেখাটো একে হ'ব লাগিব তাৰ আকাৰ সাইজ এইবিলাকো সমান হ'ব লাগিব গতিকে সকলো সৰ্বসম বস্তুৱে সদৃশ হ'ব কিয়নো সিহঁতৰ আকৃতিটো একে কিন্তু সকলো সদৃশ বস্তু সৰ্বসম নহ'বও পাৰে কাৰণ দুটা বস্তু সদৃশ হ'লে সিহঁতৰ আকাৰ দুটা সাইজটো সেম নহ'বও পাৰে গতিকে সেম নহ'লে দুটা সৰ্বসম নহয় মানে সদৃশ হ'লে সৰ্বসম নহয় কিন্তু সৰ্বসম হ'লে সদৃশ হ'ব গতিকে ইয়াত আমি সদৃশটো বুজি পালা গতিকে ত্ৰিভুজৰ সদৃশ্যতা মানে ত্ৰিভুজৰ সদৃশৰ বিষয়ত আমি আলোচনা কৰিম ত্ৰিভুজনো কেনেদৰে সদৃশ হয় বা তাৰ সদৃশ হোৱাৰ কিছুমান নিয়ম বা কিছুমান ধৰ্ম আছে নেকি সদৃশ প্ৰথমতে তোমালোকক এটা জাষ্ট উপপাদ্য দিছে ইয়াতে ত্ৰিভুজৰ সাদৃশ্য মই লিখি দিছোঁ ত্ৰিভুজৰ প্ৰথমতে আমি ইয়াৰ যিখিনি মূল কথা বা কনচেপ্ট সেইখিনি বস্তু আলোচনা কৰিম তাৰপিছত আমি কুৱেশ্যনবিলাক আৰম্ভ কৰিম ত্ৰিভুজৰ সাদৃশ্যতা মানে দুটা ত্ৰিভুজ সদৃশ হ'বলৈ ইয়াত দুটা পইণ্ট উল্লেখ কৰা আছে নাম্বাৰ 1 সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব মানে এটা ত্ৰিভুজ থাকিলে এইপিনে আৰু অন্য এটা ত্ৰিভুজ থাকিলে এইপিনে দুটা ত্ৰিভুজ আমি সদৃশ বুলি কেতিয়া ক'ব পাৰিম নাম্বাৰ 1 যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হয় মানে এই ত্ৰিভুজটোৰ এই কোণটোৰ অনুৰূপ এই কোণটো এই ত্ৰিভুজটোৰ ইয়াৰ অনুৰূপ এই কোণটো আৰু এইপিনে এই কোণৰ অনুৰূপ এই গোটেইকেইটাৰ মান সমান হ'ব লাগিব 60-70 হ'লে এইপিনে 60-70 এনেকুৱা হ'ব লাগিব এটা নাম্বাৰ 1 ক্ৰাইটেৰিয়া সদৃশ হোৱাৰ বা চৰ্ত দ্বিতীয় চৰ্তটো যে আছে সিহঁতৰ অনুৰূপ বাহুৰ অনুপাত একে বা অনুৰূপ বাহুবোৰ সমানুপাতত থাকে মানে এই বাহুটো যদি মই নাম দিছোঁ এ বি চি এইপিনে ডি ই এফ অনুৰূপ বাহু এ বিৰ অনুৰূপ বাহু ডি ই অনুৰূপ বাহু অনুপাত এ বি আৰু ডি ৰ অনুপাত কি এ বি বাই ডি ই আকৌ বি চি বাহুৰ অনুৰূপ বাহু হৈছে ই এফ বি চি আৰু ই এফৰ অনুপাত ল'লে বি চি বাই ই এফ আকৌ এ চি ওপৰৰ ত্ৰিভুজ এ চি বাহুটো তলৰ ত্ৰিভুজৰ ডি এফ বাহুটোৰ অনুৰূপ মানে গোটেইকেইটা অনুৰূপ বাহুৰ আমি কি লৈছোঁ অনুপাত লৈছোঁ সেই অনুৰূপ বাহুৰ অনুপাতবোৰ সমান সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে মানে অনুপাতটো যিটো অনুৰূপ বাহুৰ অনুপাত হ'ব সেইটো আমি একে পাম সাপোজ ইয়াত অনুৰূপ বাহুৰ অনুপাত 3:2 পালোঁ এজোৰত গোটেইকেইটা আমি 3:2 পাম এই দুটা ক্ৰাইটেৰিয়া বা দুটা চৰ্তত আমি যিকোনো দুটা ত্ৰিভুজ সদৃশ বুলি ক'ব পাৰিম প্ৰথম চৰ্তটো হ'ল যে ত্ৰিভুজ দুটা অনুৰূপ কোণবিলাক সমান হ'ব লাগিল অনুৰূপ কোণ সমান আৰু অনুৰূপ বাহুৰ অনুপাতবিলাক সমান হ'ব লাগে বা অনুৰূপ বাহু সমানুপাতত থাকে গতিকে এই দুটা ক্ৰাইটেৰিয়া বা এই দুটা চৰ্তত আমি ত্ৰিভুজটো সদৃশ বুলি ক'ব পাৰিম দুটা চৰ্ত মই লিখি দিয়া নাই কিতাপত তোমালোকৰ উল্লেখ কৰা আছে ধুনীয়াকৈ 6.3
ত্ৰিভুজৰ সাদৃশ্য তাত দুটা পইণ্ট ধুনীয়াকৈ উল্লেখ কৰা আছে গতিকে তোমালোকে সেইটো পঢ়ি ল'বা এতিয়া আমি এটা উপপাদ্য প্ৰথম যিটো উপপাদ্য ত্ৰিভুজ চেপ্টাৰ 6.1 উপপাদ্য সেইটো চাওঁ উপপাদ্য 6.1 তো কি দিয়া আছে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেতিয়াহ'লে বাহুটো একে অনুপাতত বিভক্ত হয় মানে এটা ত্ৰিভুজ দিছে এনেকুৱাকৈ নাম দিলোঁ আমি এ বি চি 6.1 উপপাদ্যটো আমি আলোচনা কৰি আছোঁ এই ত্ৰিভুজটোৰ এটা বাহুৰ সমান্তৰাল মানে বি চিৰ সমান্তৰাল যদি আমি ৰেখাডাল টানো ই এফ সেই ই এফে বাকী দুটা বাহুক এটা বিন্দুত ছেদ কৰিব সেই বিন্দুটোৰ নাম দিলোঁ ইপিনে ই এইপিনে এফ এই বাহুটোৰ সমান্তৰাল গতিকে দুয়োটা বাহু যদি সমান্তৰাল হয় তেতিয়া কৈছে যে এই বাহুটো সমান অনুপাতত বিভক্ত হ'ব এই দুয়োটা বাহু মানে এইফালৰ বাহুটো সমান অনুপাতত হ'লে এ ই বাই ই বি সেইফালৰ অনুপাতটো হ'ব এ এফ বাই এফ চি এই অনুপাতটো সমান বুলি কৈছে মানে যদি এ বি চি ত্ৰিভুজ হয় বি চি সমান্তৰাল কোণত আমি ৰেখা টানো ই এফ তেনেহ'লে কৈছে যে এই ই এফে এই দুইটা বাহুক ভাগ কৰিছে দুটা অংশত এই দুইটা অংশৰ অনুপাতটো সমান বুলি প্ৰমাণ কৰিব দিছে মানে এইটো প্ৰমাণ কৰিব দিছে গতিকে প্ৰমাণটো আমি কেনেকৈ কৰিম চাবা প্ৰমাণটো কৰিবৰ কাৰণে আমি জাষ্ট এটা চিম্পল প্ৰমাণ কৰাৰ আগতে চিম্পল এটা অংকন কৰি ল'ব লাগিব অংকনটো কি কৰিম অংকন এটা কৰিব লাগিব অংকনটো হ'ল বি আৰু এফ এই দুটা বিন্দু কানেকশ্যন কৰিব লাগিব এইপিনে ই আৰু চি বিন্দু দুটা সংযোগ কৰিম তাৰপিছত ইয়াৰ পৰা এডাল লম্ব বা উন্নতি বুলি ক'ব পাৰে এইডাল এইটো লম্ব ইয়াৰ পৰা এটা লম্ব নাম দিম আমি এইটো যদি এম দিলোঁ এইটো এম আৰু এন বিন্দুত ক্ৰমে এফ আৰু ই বিন্দুৰ পৰা দুডাল লম্ব টনা হ'ল অংকনত লিখি দিবা যে ই চি সংযোগ কৰা হ'ল আৰু বি এফ সংযোগ কৰা হ'ল ই কমা চি সংযোগ কৰা হ'ল বি কমা এফ সংযোগ কৰা হ'ল তাৰপিছত এফ আৰু ই বিন্দুৰ পৰা ক্ৰমে এফ আৰু ই বিন্দুৰ পৰা ক্ৰমে এম আৰু এন বিন্দুত দুডাল লম্ব টনা এই বস্তুখিনি আমি অংকনত লিখিব লাগিব তাৰপিছত আমি নেক্সট প্ৰমাণৰ পিনে আগবাঢ়িম প্ৰমাণটো চাবা প্ৰমাণত প্ৰথম আমি ত্ৰিভুজ এ ই এফ পৰা কি পাম এ ই এফ এই ত্ৰিভুজটোৰ কালি কি পাম ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমিপূৰণ উন্নতি মানে হাফ এ ই এফ এই ত্ৰিভুজটোৰ কাৰণে যদি আমি এ ইক ভূমি হিচাপে লওঁ তো এইডাল হ'ব উন্নতি কাৰণ এইডাল আমি ইয়াৰ পৰা ইয়াত লম্ব টানিছিলোঁ মানে এম এফ লম্ব এ ই এফৰ কালি পালোঁ আৰু এইপিনে ত্ৰিভুজ ই বি এফৰ কালি যদি চাওঁ আমি ত্ৰিভুজ ই বি এফৰ কালি ইজিকুৱেল টু হাফ ইনটু এই ত্ৰিভুজটোৰ কাৰণে এইটোক যদি আমি বেছ লওঁ মানে ভূমি লওঁ ই বি তেতিয়া এই ত্ৰিভুজটোৰ কাৰণে
এইডালে তাৰ উন্নতি হ'ব কাৰণ যদি এইটো ত্ৰিভুজ আমি সেপাৰেটকৈ চাওঁ এনেকুৱা আছে ত্ৰিভুজটো গতিকে যিডাল বেছ থাকে বেছডাল এইডাল এই গোটেইডাল বেছ সেই বেছৰ পৰা ত্ৰিভুজৰ শীৰ্ষবিন্দুলৈ যিটো উচ্চতা লম্ব উচ্চতা সেইটোকে ত্ৰিভুজৰ উন্নতি বোলে গতিকে এইটোতো উচ্চতা লম্ব উচ্চতা হ'ব নোৱাৰে এই এংগলটো গতিকে এইটো লম্ব উচ্চতা হ'ব কাৰণ এইটো আমি 90 ডিগ্ৰী ধৰি লৈছোঁ এইটো ত্ৰিভুজৰ লম্ব উচ্চতা এইটো হ'ব বেছৰ পৰা এইডাল বেছৰ পৰা শীৰ্ষবিন্দুলৈ লম্ব উচ্চতা এইটো গতিকে এইটোৱে হ'ব এই তলৰ ত্ৰিভুজটোৰ কাৰণেও উন্নতি মানে এম এফ গতিকে এ ই এফৰ কালি এইটো পালোঁ ই ভি এফৰ কালি এইটো পালোঁ আকৌ সেইফালে যদি চাওঁ পুনৰ এই ত্ৰিভুজটোৰ কালি যদি চাওঁ আমি ত্ৰিভুজ ই চি এফৰ কালি আকৌ ত্ৰিভুজ ই চি এফৰ কালি চাওঁ ত্ৰিভুজ ই চি এফৰ কালি কি হ'ব হাফ ইনটু ভূমি এফ চিক ভূমি হিচাপে ল'ম পুনৰ আগৰ দৰে এফ চিক যদি ভূমি হিচাপে লওঁ এই ত্ৰিভুজটোৰ মই সেপাৰেটকৈ আঁকি দিছোঁ এফ এম চি এফ চি যদি ভূমি হয় এই ভূমিটোৰ পৰা এই শীৰ্ষবিন্দুলৈ যিটো লম্ব উচ্চতা চাব গ'লে ভূমিটো আমি এক্সটেণ্ড কৰিম তাৰ পৰা যিটো লম্ব উচ্চতা এইটো ল'ম এইটো হ'ব ইয়াৰ এই ত্ৰিভুজটোৰ উচ্চতা গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এইডাল হ'ল লম্ব উচ্চতা শীৰ্ষবিন্দুৰ পৰা ভূমিৰ ওপৰত লম্ব মানে এম ই হ'ল ইয়াৰ লম্ব উচ্চতা গতিকে এইটো ত্ৰিভুজৰ কাৰণে কালি এইটো আৰু ত্ৰিভুজ এ ই এফৰ কালি আকৌ ত্ৰিভুজ এ ই এফৰ কালি হাফ ইনটু যোৱাবাৰ মানে এইটো ক্ষেত্ৰত এই কেছটোত আমি এ ই এফৰ কালি লওঁতে এইটো ভূমি লৈছিলোঁ এ ই ভূমি লৈছিলোঁ এইবাৰ আমি ভূমি ল'ম এ এফ ই চি এফৰ কালি ভূমি এফ চি পূৰণ উন্নতি এন ই হ'ব লাগিছিল এন ই কাৰণ এইডাল উন্নতি এন ই আৰু এইপিনে এইডাল উন্নতি এম এফ এতিয়া এ ই এফৰ ক্ষেত্ৰত এ ই এফৰ ভূমি যদি এইডাল লওঁ যোৱাবাৰ এইটো কেছত লৈছিলোঁ আমি এ ই ভূমি এইবাৰ ল'ম এইটো ভূমি এ এফ মানে এ এফ ভূমি ল'লে উন্নতি কোনটো হ'ব এইটো হ'ব কাৰণ ভূমিৰ ওপৰত এইডাল লম্ব মানে এন ই উন্নতি মানে মই 4টা ত্ৰিভুজৰ কালি উলিয়াইছোঁ কোন 4টা নহয় 3টাৰ এ ই এফ তাৰ কালিটো দুবাৰ উলিয়াইছোঁ কিন্তু ভূমিটো বেলেগ বেলেগ লৈছোঁ দুই ক্ষেত্ৰত গতিকে উন্নতিটো বেলেগ বেলেগ হ'ল তাৰপিছত ই বি এফ আৰু ই চি এফ মানে ই বি এফ এইপিনে ই চি এফ এই দুটা ত্ৰিভুজৰ কালি মই টোটেল 3টা ত্ৰিভুজৰ কালি উলিয়াই দিছোঁ তাৰপিছত কালি উলিয়াই আমি কি দেখিলোঁ এ ই এফ আৰু এ এফ এই যি দুটা কালি ত্ৰিভুজৰ কালি পালোঁ আমি এইটো এটা ক্ষেত্ৰত পালোঁ এইটো এটা ক্ষেত্ৰত পালোঁ এইটো দুয়োটাতো এটা ত্ৰিভুজৰ কালি গতিকে দুয়োটাৰ মানটো আমি সমান পাম দুয়োটাৰ মানটো সমান পালে আমি লিখিম চাবা এতিয়া যদি চাওঁ আমি লিখিম ত্ৰিভুজ এ ই এফৰ কালি ডিভাইডেড বাই ত্ৰিভুজ ই বি এফৰ কালি মানে ওপৰৰ যিটো এ ই এফ আৰু তলৰ যিটো ই বি এফ এই ত্ৰিভুজৰ কালিৰ অনুপাতটো ল'লোঁ আমি কিমান পাম এ ই এফৰ কালি পালোঁ আমি এইটো হাফ ইনটু এ ই পূৰণ এম এফ এইপিনে ই বি এফৰ কালি পাম আমি হাফ ইনটু ই বি ইনটু এম এফ ইয়াৰ পৰা হাফ কেঞ্চেল এইপিনে এম এফ কেঞ্চেল থাকিল এ ই বাই ই বি আকৌ ত্ৰিভুজ এ ই এফৰ কালি আৰু ত্ৰিভুজ
প্ৰথম ল'লোঁ EVF ত্ৰিভুজ, এইবাৰ ল'ম ECF ত্ৰিভুজটো, ত্ৰিভুজ ECFৰ কালিৰ অনুপাত ল'ম। প্ৰথম যিটো AEFৰ কালি লৈছিলোঁ আমি এই ভূমি হিচাপে লৈ যিটো কালি পাইছিলোঁ সেইটো ল'লোঁ। এইবাৰ যিটো AEFৰ কালি ল'ম AFক ভূমি হিচাপে লৈ যিটো কালি উলিয়াইছোঁ সেইটো ল'ম, মানে হাফ ইনটু এই কালিটো AF ইনটু NE। ইপিনে ECFৰ কালি আমি উলিয়াইছোঁ হাফ ইনটু এইটো ECFৰ কালি হাফ ইনটু FC ইনটু NE, মানে হাফ হাফ ইপিনে কেঞ্চেল, NE কেঞ্চেল, থাকিল AF বাই FC। গতিকে আমি পালোঁ প্ৰথম দুটা ত্ৰিভুজৰ কালি AE বাই EB, এই দুটা ত্ৰিভুজৰ কালি AF বাই FC। এতিয়া চাবা ECFৰ কালি আৰু EVFৰ কালি, EVF আৰু ECF এই দুটা ত্ৰিভুজৰ যদি কালিটো আমি সমান পাম, কাৰণ দুইটা ত্ৰিভুজ এডাল ভূমি EF তাৰ ওপৰত গঠিত হৈছে, এইপিনে EVF আৰু সেইপিনে ECF। এডাল ভূমিৰ ওপৰত এইফালে এই ত্ৰিভুজটো EVF, এইফালে ECF এই ত্ৰিভুজটো গঠিত হৈছে। গতিকে দুইটা ত্ৰিভুজৰ ওপৰত যদি এডাল ভূমিৰ ওপৰত গঠিত হৈছে দুইটা ত্ৰিভুজ প্লাছ দুইটা ত্ৰিভুজ এইফালে এই দুইডাল সমান্তৰাল ৰেখা আমাক দিয়া হৈছে যে EF আৰু BC সমান্তৰাল ৰেখা তাৰ মাজত আবদ্ধ হৈ আছে। গতিকে তেনেকুৱা ত্ৰিভুজৰ ক্ষেত্ৰত আমি দুইটা ত্ৰিভুজৰ কালিটো সমান পাওঁ, মানে দুটা ত্ৰিভুজ যদি দুডাল সমান্তৰাল ৰেখাৰ মাজত আবদ্ধ হৈ থাকে আৰু সিহঁতৰ ভূমিটো এটাই হয়, তেতিয়া দুইটা ত্ৰিভুজৰ কালিটো সমান পাম, মানে EBF আৰু ECFৰ কালিটো আমি সমান পাম, কাৰণ দুইটা ত্ৰিভুজ EF ভূমিৰ ওপৰত আছে, এইপিনে EF ভূমিৰ ওপৰত ECF, এইপিনে EF ভূমিৰ ওপৰত EVF এই ত্ৰিভুজটো, আৰু দুইটা ত্ৰিভুজ এইডাল সমান্তৰাল ৰেখাৰ মাজত EF আৰু BCৰ মাজত আবদ্ধ হৈছে। গতিকে দুইটা ত্ৰিভুজৰ কালিটো আমি সমান পাম। সমান পালে আমি কি লিখিব পাৰিম ইয়াত, যদি দুইটা অনুপাত চাওঁ আমি দুইটা অনুপাত যদি কনচিডাৰ কৰোঁ, ওপৰত AEFৰ কালি তলত EVFৰ কালি বাই ইয়াত AEFৰ কালি ECFৰ কালি, মানে ত্ৰিভুজ AEFৰ কালিটো আমি এৰিয়া হিচাপত লিখিম, মানে এনেকৈ লিখিম এৰিয়া ত্ৰিভুজ AEF, কালিটো অসমীয়াত নিলিখোঁ ইংলিছত AEF বুলি লিখিম, বাই এৰিয়া ত্ৰিভুজ EVF আৰু এৰিয়া এইটো কনচিডাৰ কৰিছোঁ ত্ৰিভুজ AEF, এৰিয়া ত্ৰিভুজ ECF, দুয়োটা কালিটো আমি সমান পাম, কাৰণ ওপৰত আছে AEFৰ কালি, তলত EVF আৰু ECFৰ কালি। এইমাত্ৰ ক'লোঁ যে EVF আৰু ECFৰ কালি দুটা সমান হ'ব, কাৰণ দুয়োটা ত্ৰিভুজ এডাল ভূমিৰ ওপৰত আছে আৰু দুয়োটা ত্ৰিভুজ দুডাল সমান্তৰাল ৰেখাৰ মাজত আবদ্ধ হৈ আছে, সেইকাৰণে দুয়োটা ত্ৰিভুজৰ কালি আমি সমান পাম। কাৰণ এটা লিখি দিবা যিহেতু ত্ৰিভুজ EVF কালি এৰিয়া ত্ৰিভুজ EVF সমান এৰিয়া ত্ৰিভুজ ECF, সেইকাৰণে দুইটা অনুপাত সমান পাম। এতিয়া প্ৰথম অনুপাতটোৰ মান কি পালোঁ, প্ৰথম অনুপাতটোৰ মান AE বাই EB পালোঁ। দ্বিতীয় অনুপাতটোৰ মান কি পালোঁ, মানে এইটো অনুপাত AF বাই FC। আৰু আমি যদি ভালকৈ চাওঁ এই বস্তুটো আমাক প্ৰমাণ কৰিব দিছিল AE বাই EB আৰু AF বাই FC, মানে দুইটা বাহুক সমান অনুপাতত ভাগ কৰিলে প্ৰথম খণ্ডটোৰ ছেকেণ্ড খণ্ডটোৰ অনুপাত এইটো, আৰু দ্বিতীয় বাহুৰ যিটা খণ্ড হ'ল প্ৰথম খণ্ডটোৰ ছেকেণ্ড খণ্ডটোৰ অনুপাত এইটো, আৰু দুইটা অনুপাত আমি সমান পালোঁ। আমি প্ৰমাণ কৰি দেখুৱালোঁ যে দুইটা অনুপাত সমান, মানে উপপাদ্য 1ৰ পৰা আমি ক'ব পাৰিম যে এটা ত্ৰিভুজৰ যদি এটা বাহুৰ সমান্তৰালকৈ অন্য এটা ৰেখা টানো, সেই ৰেখা দুটালে বাকী বাহু দুটাক যি দুটা খণ্ডত ভাগ কৰিব সেই খণ্ড দুটাৰ অনুপাত সমান, বা বাকী বাহু দুটাক সমান অনুপাতত ভাগ কৰে বুলি আমি ক'ব পাৰিম। গতিকে 6.1টো
একদম ইম্পৰ্টেণ্ট উপপাদ্য ত্ৰিভুজৰ সদৃশ্যতাৰ লগত জড়িত ইয়াত একদম ইম্পৰ্টেণ্ট উপপাদ্য প্ৰমাণটো কেনেকৈ কৰিলে তোমালোকে গম পাইছা ইয়াৰ বিপৰীতটো সমান হ'ব মানে যদি আমি কওঁ যে এটা ত্ৰিভুজৰ যদি এডাল ৰেখাই দুটা বাহুক সমান অনুপাতত ভাগ কৰে বা এটা ত্ৰিভুজৰ এডাল ৰেখাই যদি এই দুটা বাহুক ভাগ কৰিব সেই অনুপাত দুটা যদি সমান পাওঁ আমি ক'ব পাৰিম যে এই ৰেখাডাল তাৰ তৃতীয় বাহুৰ সমান্তৰাল মানে ইয়াৰ ওলোটাটো আমি ক'ব পাৰিম সত্য ইয়াৰ ওলোটাটো সত্য সেইটো প্ৰমাণটো আমি কৈ দেখুৱাব পাৰিম যদি আমি ইচ্ছা কৰোঁ সেইটো 6.2 উপপাদ্য হিচাপে তোমাক দিয়া আছে কিতাপৰ এইটো চাই ল'বা তোমালোকে চিম্পল হয় 6.2 উপপাদ্যটো 6.1 উপপাদ্যটোৰ ওলোটাটো দিয়া আছে গতিকে আমি প্ৰথম উপপাদ্যটো কমপ্লিট কৰিলোঁ